মহিমামণ্ডিত অগ্নিনাভ মন্দিৰত সোমাল চোৰ। চোৰে উঠাই নিলে মন্দিৰৰ মূল মূৰ্তি। চোৰে লৈ গ'ল মন্দিৰৰ ভিতৰত থকা অলংকাৰ। পুৱা মন্দিৰ দৰ্শন কৰিবলৈ আহি বিমুখ হ'ল ভক্ত। আৰু ৰেল ষ্টেচনত খেদি খেদি কৰায়ত্ব কৰা হ'ল চোৰটোক। আৰিফ আলী আৰু সহযোগে চুৰি কৰিছিল মন্দিৰৰ মূল মূৰ্তিভাগ। আৰু তাৰ পিছতে শিমলুগুৰি ষ্টেচনৰ পৰা এনেদৰে ধৰি অনা হৈছে এই চোৰটোক। চিচিটিভিত বন্দী হৈছে মন্দিৰৰ মূৰ্তিভাগ চোৰে উঠাই নিয়াৰ দৃশ্য। এই দৃশ্য মন কৰক। বাহিৰৰ পৰা এনেদৰে লাঠিৰে মন্দিৰৰ মূৰ্তিভাগৰ লগতে অন্যান্য অলংকাৰ এনেদৰেই চুৰি কৰিছে এটা চোৰে। মহাদেৱক অৰ্পণ কৰা বস্ত্ৰকে ধৰি অন্যান্য সামগ্ৰীবোৰ থৈ অলংকাৰ আৰু মূৰ্তিভাগ এনেদৰেই লৈ গৈছে এই চোৰটোৱে। বহুতৰ বাবে বিশ্বাস নাজিৰাৰ এই অগ্নিনাভ মন্দিৰ। এই অগ্নিনাভ মন্দিৰতেই পূজা অৰ্চনা আগবঢ়াই মনৰ কামনা হেনো সিদ্ধি হৈছে বহুতৰ। কোনোবাই যদি মহাদেৱৰ কৃপাত দুৰাৰোগ্য বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ দাবী কৰে, আন কোনোবাই আকৌ মহাদেৱৰ কৃপাত সন্তান লাভ কৰা বুলি দাবী কৰে। এই অগ্নিনাভ মন্দিৰলৈ যোৱাৰ পিছতেই বহুজনৰ অভীষ্ট সিদ্ধি হোৱা বুলি চৰ্চা চলি আহিছে বিভিন্ন সময়ত। কিন্তু সেই অগ্নিনাভ মন্দিৰতেই সিন্ধি দিলে চোৰে। মন্দিৰৰ মূল মূৰ্তিভাগ অৰ্থাৎ যি ভাগ মূৰ্তিক লৈ এই মন্দিৰটো জনপ্ৰিয় হৈছিল, সেই মূৰ্তিভাগকেই উঠাই লৈ গ'ল এইটো চোৰে। আৰু মূৰ্তিভাগ উদ্ধাৰ হোৱাৰ পিছত এনেদৰেই মূৰ্তিভাগ সাৱটি থানাত কান্দি কাটি বাউলি হৈ পৰিছে মন্দিৰভাগৰ মূল পৰিচালিকা শিখা মজিন্দৰ বৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত শুকুৰবাৰে আহিছিল মন্দিৰ দৰ্শন কৰিবলৈ। কোনে কি ক'লে শুনক। হয় নেকি? এতিয়া কি ক'ব আচলতে? বেয়া কাম হৈছে। আস্থাৰ জেগা, ভগৱানক মানুহে পূজা কৰে, তাত চুৰ সোমাব নালাগে। গম পাইছো কথাটো শুনি দুখ পাইছো। বাবাৰ ওচৰলৈ দৰ্শন কৰিবলৈ আহিছিলো। প্ৰথম আহিছো আচৰিত শুনি গলো কথাটো। দৰ্শন কৰিবলৈ বিভিন্নজন মন্দিৰ দৰ্শন কৰিবলৈ আহি বিমুখ হ'ল এইদৰে। আচলতে শিমলুগুৰিৰ ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ নিয়মীয়া তালাচী কৰায়ত্ব কৰা হ'ল আৰিফ নামৰ এই চোৰটোক। ধৃত আৰিফৰ ঘৰ তিতাবৰত। সন্দেহজনক আচৰণৰ বাবে আৰক্ষীয়ে তালাচী চলাইছিল আৰু চোৰটোৱে শিৱ মূৰ্তিটো লৈ পলাবলৈ লওঁতেই ৰেল আৰক্ষীয়ে কৰায়ত্ব কৰিলে চোৰটোক। আমাৰ জিয়াপি বাইদেৱে মানে ঘপককৈ ল'ৰাকেইটা সুধিলে ক'ত যাবি কি কৰে। সিহঁতি ক'লে আপুনি মৰিয়নি যাম বুলি ক'লে। মৰিয়নি যাম বুলি কওঁতে বেগকেইটা চাওঁ বুলি কওঁতে বেগকেইটা সেদিন নদখুৱাই। তাৰপিছত মই ওচৰতে বাইদেৱে মাতিলে, মই ওচৰলৈ আহিলোঁ। বোলো বেগকেইটা খোল। বেগটো খোলোতে সি প্ৰথমে জেকেট এটা উলিয়ালে। তাৰপিছত ইটো জেকেট উলিয়াই 3 নম্বৰ জেকেটটো এনেকৈ দলিয়াবলৈ লৈ মানে সেইটো মূৰ্তিটো লৈ মেলি সি দৌৰিছিলে। মই তাৰপৰা দৌৰি গৈ পেলাই তাক ধৰিলোঁ। নিতৌ সহস্ৰ লোকৰ আগমন ঘটে অগ্নিনাভ মন্দিৰত আৰু ভক্তই যথেষ্ট মূল্যৱান সা সামগ্ৰীও দান কৰে মন্দিৰভাগত। ভক্তই দান কৰা সেই অলংকাৰো লুটি নিছিল চোৰটোৱে। চোৰটোৰ কবলৰ পৰা সেই সামগ্ৰীবোৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ। নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত খালি তেতিয়া মই বাবাক কৈছোঁ, বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া, চবেই সমাধান পায়, গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে। কিন্তু তাৰ 45 মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই। কিন্তু পলাতক আনটো চোৰেও বহু সামগ্ৰী লৈ যোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নাজিৰাৰ পৰা প্ৰদীপ হাজৰিকা, DY365।